নমস্কাৰ এটি গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহি পৰিছে যিসকলে এৰিয়াৰৰ 5 মাহৰ যিখিনি দিয়ে সেইখিনি পোৱা নাছিল চৰকাৰী চাকৰিয়ালৰ বা পেঞ্চনাৰসকলে এতিয়া সেই দিয়ে কেতিয়া আপোনালোকে এৰিয়াৰখিনি কেতিয়া লাভ কৰিব 5 মাহৰ তাক লৈ এটি গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু ইয়াৰ লগে লগে এটি ভাল খবৰ 4% আপোনালোকৰ ইনক্ৰিজ হৈছে কি ইনক্ৰিজ হৈছে আপোনালোকে কেতিয়া 4% কেনেকৈ লাভ কৰিব সবিশেষ আপোনালোকে এই ভিডিঅ'টোত জানিব পাৰিব তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব আৰু যদিহে আপোনালোকে বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথম নতুন আহিছে তেনেহ'লে বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাৰিব আসাম গভৰ্ণমেণ্টৰ পৰা এটা আপডেট আহিছে আপডেটটো মই আপোনাক পঢ়ি শুনাম আপডেটটো হৈছে ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামন উইথ আসাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডুৰিং এ মিটিং ইন গুৱাহাটী থাৰ্ছডে March 14, 2024 okay আপোনাৰ মাৰ্চত তেওঁলোকে এটি সিদ্ধান্ত গ্ৰহণ কৰিছিল কি সিদ্ধান্ত গ্ৰহণ কৰিছিল The Assam government has decided to hike the dearness allowance by 4% for its employee and pensioner on the occasion of ৰঙালী বিহুৰ যি উৎসৱ আমাৰ বিহু উৎসৱৰ নিমিত্তে 4% তেওঁলোকৰ ইনক্ৰিমেণ্ট দিয়া হ'ব যিসকল গভৰ্ণমেণ্ট এমপ্লয়ী আছে আৰু পেঞ্চনাৰ আছে এই 4% ইনক্ৰিমেণ্ট দিয়া হ'ব এপ্ৰিল মাহত ওকে এই মাহতে আপোনালোক এপ্ৰিল মাহত দিয়া হ'ব চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা said on Thursday আপোনাৰ বৃহস্পতিবাৰে তেখেতে কৈছিল the increase in DA will be effective from January 1 and arrears of the first 3 months will be paid in installment in May, June and July আপোনালোকৰ যিখিনি এৰিয়াৰ আছে সেইখিনি আপোনাৰ 5 মাহৰ ইয়াত 3 মাহ দিয়া হৈছে কিন্তু অৰিজিনালি 5 মাহ আপোনালোকৰ যেটো এৰিয়াৰ পাবলৈ আছে আপোনালোকে সেই এৰিয়াৰখিনিও কেতিয়া লাভ কৰিব তেওঁলোকে মেনশন কৰি দিছে ইয়াতে দিছে the DA hike will benefit around 4 lakh government employee and 3.5 lakh pensioner he said the total DA payable to the employees will now be 50% and the 4% increase in dearness allowance আপোনালোকক 50% যি দিয়ে আপোনাৰ দিয়া হৈছিল এটা বাকি থাকিলে আপোনাৰ 50% সেই 50% আপোনালোকে কেতিয়া লাভ কৰিব আৰু 4% আপোনাৰ ইনক্ৰিজ হৈছে ওকে সেই 50% 4% ইনক্ৰিজ হয় আপোনালোকক কেতিয়া পাব এৰাউণ্ড আপোনালোকে এপ্ৰিল এপ্ৰিলৰ ভিতৰত আপোনালোকে পাই যাব ওকে তাৰপিছত দিছে the chief ministers also announced that to release the benefit of PM Surya Ghar Muft Bijli Yojana the state government will invest another 300 crores to offer additional assistance up to 45,000 each household মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু এটা কথা উল্লেখ কৰিছে তেওঁলোকে বিভিন্ন ধৰণৰ স্কিম আনিছে এই স্কিমৰ আপোনালোকে DA 4% ইনক্ৰিজ কৰিছে তাৰ পিছত তেওঁলোকে PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা আনিছে যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ঘৰত তেওঁলোকে বিজলী সেৱা যোগান ধৰিব এনেকুৱা ধৰণৰ তেওঁলোকে প্ৰতিশ্ৰুতি আপোনাৰ দিছে আৰু নতুন স্কিম উলিয়াইছে তাৰ কাৰণে এটা ভাল খবৰ আৰু ইয়াৰ মাজতে আপোনালোকৰ কাৰণে ভাল খবৰ যিসকলে এৰিয়াৰৰ 5 মাহৰ আপোনাৰ যি দিয়ে সেইখিনি পাব লগা আছিল সেইখিনি পাব এটা সেইখিনি আপোনালোকে গমে পালে কেতিয়া পাব আৰু কিমান % ইনক্ৰিজ হৈছে সেইখিনি আপোনালোকে এপ্ৰিল মাহৰ ভিতৰত পাই যাব তো বন্ধুসকল এয়া আছিল আজিৰ আপডেটটো আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদি কিবা সুধিব লগা আছে সুধিব পাৰে আৰু এনেকুৱা ধৰণৰ আপডেট পাই থাকিলে আমাৰ বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত লগ পাব প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম